অশান্ত হৈ উঠা বাক্সাৰ নিকাচি এতিয়া শান্ত বুধবাৰে অশান্ত অচল হৈ পৰা জিলা কাৰাগাৰৰ সন্মুখভাগত আজি কেৱল নিৰাপত্তাৰক্ষী জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাসহ 5 জনক বাক্সা জিলা কাৰাগাৰলৈ অনা খবৰ পোৱাৰ পাছতেই প্ৰতিবাদত উত্তাল হৈ উঠিছিল নিকাচি আৰক্ষীৰ লাঠিচাৰ্জ শূন্যলৈ গুলীচালনা আৰু কন্দুৱা গেছ প্ৰয়োগৰ পাছতেই ছত্ৰভংগ দিয়ে প্ৰতিবাদকাৰীয়ে নিশাতেই কাৰফিউ জাৰি কৰা হয় বাক্সাত কৰ্তন কৰা হয় ইণ্টাৰনেট সেৱা ডিজেপি হৰমিত সিংসহ আৰক্ষীৰ এটা উচ্চ পদস্থ দল নিশাতেই উপস্থিত হৈ বাক্সাত ডিজেপি হৰমিত সিঙে সমগ্ৰ পৰিস্থিতি অধ্যয়ন কৰাৰ লগতে ক্ষয়ক্ষতিৰ বুজ লয় জি ইনভেষ্টিগেশ্যন হ'ব লাগে এটা বেলেগ দেশৰ লগততো যোগাযোগ চলি আছে খটাং যাক পানিছমেণ্ট পাব লাগে পানিছমেণ্ট পাব আৰু তেওঁবিলাকে ন্যায়িক হিৰাসতত আহিছে ন্যায়ালয়ে পঠাইছে চ' এনেকৈ যিটো আজি হৈছে বেয়া হৈছে আৰু কিন্তু আমি আপোনাৰ মাধ্যমৰ থ্ৰু সংবাদ মাধ্যমৰ দ্বাৰা সবক জনাবলৈ বিচাৰোঁ যে সবে ৰাইজ আমি সবে মিলি পেলাই আমাৰ অসমক যিটো আমি ডেভেলপমেণ্ট আৰু প্ৰগ্ৰেছৰ ৰাহত গৈ আছোঁ ইটোতে আমি চলি থাকিম আৰু যেনেকৈ পুলিচ মই আগতে একবাৰ সিদিনা কৈছিলোঁ মই যে আপুনি আমাৰ ওপৰত বিশ্বাস ৰাখক আমাৰ SIT কাম কৰি আছে মোতায়েন কৰা হয় অতিৰিক্ত নিৰাপত্তাৰক্ষী নিশাৰে পৰা বাক্সাৰ অলিয়ে গলিয়ে ৰেপিড একশ্যন ফ'ৰ্চৰ টহল এনে পৰিস্থিতিৰ মাজতে আৰক্ষী থানাত সৃষ্টি হয় আন এক পৰিস্থিতিৰ পৰীক্ষা দি অহা পুত্ৰ বহু সময়লৈ ঘৰলৈ ঘূৰি নহাত চিন্তিত হৈ মাতৃয়ে পুত্ৰক বিচাৰি আহে থানালৈ অৱশ্যে আৰক্ষীয়ে তাৰ পৰা পঠিয়াই দিয়ে মহিলাগৰাকীক আৰু এয়া হ'ল বৃহস্পতিবাৰৰ বাক্সা জিলাৰ দৃশ্য জিলা কাৰাগাৰৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ দূৰলৈ এনেদৰে সকলোতে ঘেৰি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে জিলা কাৰাগাৰৰ সন্মুখেৰে অহা যান বাহনৰ প্ৰৱেশ কৰা হৈছে সীমিত আনকি পথচাৰীকো ৰখা হৈছে তীক্ষ্ণ নজৰত এইটো মানে এতিয়া আহিব নিদিয়ে পিলপিলি খোজকাঢ়ি আহিব লাগি আছে কিমান দূৰৰ পৰা কিমান দূৰ খোজকাঢ়িলে কিমান হয় 1 কিলোমিটাৰ হ'ব ইমান দিছে ৰ'দ দিছে আৰু এতিয়া কি কম বেয়া হৈছে যি হৈছে শান্তি হ'ব লাগে ইফালে অসম লাইভ 24ৰ সাংবাদিকে বাক্সাৰ নিকাচিত চলোৱা গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত স্থানীয় লোকসকলে কেতবোৰ বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে মোটামুটি 2 বজামানৰ পৰা আৰম্ভ হৈছিল বহুত 3-4টামান বজাত শেষ হৈছে বেলেগ বেলেগ জাগাৰ পৰা আহিছে আমাৰ ইয়াৰে মানুহ নাই বেছি স্নাইডিনৰ লোক নাই বেছি পাব্লিকৰ ভুল এইটো পাব্লিকে আগে শিলগুটি দলিয়াইছিল দূৰৰ আপোনাৰ কিছুমান মানুহ আহিলে আমাৰ লোকেল মানুহ নাছিল তাত বাহিৰৰ চলি কিছুমান আহি পেলাই শিলাবৰ্ষণ আৰম্ভ হ'ল হোৱাৰ পিছত আৰক্ষী বিষয়া দুজনমান আহত হৈ গ'ল আহত হোৱা দেখা পাই তেওঁলোকেও আপোনাৰ লাঠিচাৰ্জ কৰিলে কৰাৰ পিছত আৰু লাহে লাহে পৰিস্থিতিটো বহুত উত্তপ্ত হৈ পৰিলে আমাৰবিলাক কিছু দেখা পাইছোঁ কিন্তু তাৰপিছত আমি দেখা নাই কাৰণ যেতিয়া খুব হাল্লা হৈ গ'ল আমি দৰ্জা বন্ধ কৰি ভিতৰত সোমাই কাৰণ চব মানুহ সোমাই যায় ভিতৰৰ পৰা এটা কৰিলে তেতিয়া আমাৰ অসুবিধা আহিব সেইকাৰণে আমি দৰ্জা বন্ধ কৰি ভিতৰত সোমাই প্ৰায় 3ৰ ভিতৰত আৰম্ভ হৈছে তাৰে আগত একদম সুস্থ পৰিৱেশ আছে কিন্তু আমাৰ গাঁৱৰ ল'ৰা নহয় চব বাহিৰৰ পৰা বাক্সা আৰক্ষীয়েও এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত নিকাচিৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগতে বুধবাৰৰ ঘটনাক লৈও মুখ খুলিছে আজি সিচুৱেশ্যনটো ঠিক আছে আৰু যোৱাকালি যি আমি ৰাইজক যি এপিল কৰিছিলোঁ যে সিচুৱেশ্যনটো মানে ভালকৈ চলাই ৰাখক আৰু আইনটো নিজৰ হাতত কোনো তুলি নলয় আমি নিজৰ কামটো কৰি আছোঁ ন্যায় দিয়াবৰ কাৰণে তো আইনৰ প্ৰতি আমাৰ বহুত আস্থা ৰাখক সেইমতে আজি দেখিছোঁ ৰাতিপুৱাৰ পৰাই সামান্য যেনেকৈ মাৰ্কেট চলিব লাগে তেনেকৈ বজাৰ ঘাট চব চলি আছে মানুহে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আমাৰ যিখিনি ইনভেষ্টিগেশ্যন কৰিব লগা আছে চলি আছে স্পেচিয়েল ইনভেষ্টিগেশ্যনৰ কাৰণে মানুহ লাগি আছে চ' এইখিনি যিখিনি দুৰ্বৃত্তকাৰী আছে আইডেণ্টিফাই হৈ একশ্যন হ'ব কাৰফিউ নহয় আমাৰ 163 BNSSৰ যি অৰ্ডাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট দিছে তাৰ এনফৰ্চমেণ্ট কৰা হ'ব বাক্সাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট অজয়ৰ সৈতে হাফিজুৰ ৰহমান চন্দন শৰ্মা আৰু মানস চক্ৰৱৰ্তী ৰিপৰ্ট অসম লাইভ 24